হেল্ল' ষ্টুডেণ্টছ, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল JMind অফ এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত লেচন নম্বৰ 1 বৰগীত নামৰ কবিতাটিৰ সকলোবোৰ পাঠভিত্তিক প্ৰশ্নসমূহৰ উত্তৰ আলোচনা কৰাৰ লগতে পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ কিছুমান অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি গুৰুত্ব সহকাৰে আজিৰ এই ভিডিঅ'টো চোৱা তেন্তে পৰীক্ষাত বৰগীতৰ পৰা অহা যিকোনো প্ৰশ্নৰ উত্তৰ কৰিবলৈ তোমালোকে সক্ষম হ'বা। আহা আমি আজি দেৰি নকৰি মূল ভিডিঅ'টোৰ ফালে আগবাঢ়ি যাওঁ। দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত বৰগীত নামৰ কবিতাটি লিখিছে শ্ৰী শ্ৰী মাধৱদেৱ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানি থবা, তোমালোকৰ ইয়াৰ পৰাই 1 মাৰ্কৰ প্ৰশ্ন এটা দি দিব পাৰে যে বৰগীত নামৰ কবিতাটি কোনে লিখিছিল, অৰ্থাৎ দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত বৰগীত নামৰ কবিতাটি কোনে লিখিছিল। তেতিয়া ইয়াৰ উত্তৰ লিখিবা শ্ৰী শ্ৰী মাধৱদেৱ। আহা আজি আমি পাঠৰ মূল প্ৰশ্নসমূহলৈ আগবাঢ়ি যাওঁ। প্ৰশ্ন নম্বৰ 1, চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া। প্ৰশ্ন নম্বৰ 1 ক'ত আছে? নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে। দ্বিতীয় প্ৰশ্ন, হনক সনন্দ যোগী যাহাকো দিয়াই। হনক সনন্দ আদি যোগীসকলে কাক দান কৰে বুলি কৈছে? ইয়াৰ উত্তৰ হ'ব হনক সনন্দ আদি যোগীসকলে ভগৱান শ্ৰীকৃষ্ণক দান কৰে বুলি কৈছে। ইয়াৰ পিছৰ প্ৰশ্ন আছে, কবি কিহত আঁতৰ হোৱা বুলি কৈছে? ইয়াৰ উত্তৰ হ'ব কবি সাংসাৰিক দুখত আঁতৰ হোৱা বুলি কৈছে বা কবিয়ে সাংসাৰিক দুখ যন্ত্ৰণাত আঁতৰ হোৱা বুলি কৈছে। ইয়াৰ পিছৰ প্ৰশ্ন আছে, বৰগীতটি কোনে ৰচনা কৰিছিল? অৰ্থাৎ বৰগীতটি কোনে ৰচনা কৰা? বৰগীতটি ৰচনা কৰিছিল শ্ৰী শ্ৰী মাধৱদেৱে। ইয়াৰ পিছৰ প্ৰশ্ন আছে, বৰগীতটি কি ৰাগত বন্ধা আছে? ইয়াৰ উত্তৰ হ'ব বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। ইয়াৰ পিছৰ প্ৰশ্ন অৰ্থাৎ 6 নম্বৰ প্ৰশ্নত আছে, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? আমি জানো কবিয়ে বান্ধৱ বুলি হৰিক সম্বোধন কৰিছে। ইয়াৰ পিছৰ প্ৰশ্ন আছে, মো পাছ মানে কি? ইয়াৰ উত্তৰ হ'ব মো পাছ মানে হ'ল মায়াৰ বন্ধন। 2 নম্বৰ প্ৰশ্নত দিয়া আছে, বৰগীতটিৰ মূল ভাৱ লিখা। মই একদম সৰুকৈ লিখি দিছোঁ যাতে তোমালোকৰ সহায় হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই যেনেকৈ লিখি দিছোঁ তোমালোকে পাঠটো ধুনীয়া কৰি পঢ়ি আৰু অলপ বেছিকৈও লিখিব পাৰিবা বা তোমালোকৰ মন পচন্দৰ মতে অলপ হেৰফেৰ কৰি লিখিব পাৰিবা। বৰগীতটিৰ মূল ভাৱ। বৰগীতটিৰ মূল ভাৱ, ইয়াৰ উত্তৰ হ'ব মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা এই বৰগীতটিত তেওঁৰ গভীৰ দাস্য ভক্তিৰ ভাৱ প্ৰকাশ পাইছে। কবিয়ে ভগৱান হৰিৰ চৰণত সম্পূৰ্ণ আত্মসমৰ্পণ কৰি জীৱনে মৰণে তেওঁক এৰি নাযাবলৈ অনুৰোধ জনাইছে। হনক সনন্দৰ দৰে যোগীয়েও যাক দান কৰে, যাৰ মহিমাৰ অন্ত নাই, তেনেজনো ভগৱানৰ মহিমা সাধাৰণ মানুহৰ বাবে বুজা অসম্ভৱ। কবিয়ে সংসাৰৰ দুখ কষ্টত আঁতৰ হৈ ভগৱানৰ ওচৰত আশ্ৰয় বিচাৰিছে, কাৰণ তেওঁৰ বাবে ভগৱানৰ চৰণেই পৰম ধন আৰু তেওঁৱে ভক্তৰ জীৱন। সেয়ে তেওঁ ভগৱানক কৃপা কৰি মায়াৰ বন্ধনৰ পৰা মুক্ত কৰিবলৈ কাতৰ প্ৰাৰ্থনা জনাইছে। 3 নম্বৰ প্ৰশ্নত আছে, বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। বৰগীতটিৰ ৰচক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। তেওঁৰ 1489 চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটকু পুখুৰীত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম গোবিন্দগুৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা। মাধৱদেৱ আছিল শংকৰদেৱৰ প্ৰিয় শিষ্য আৰু নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ শ্ৰেষ্ঠ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা আৰু ইয়াৰ লগে লগে জানি থবা, শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা আৰু মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা আৰু নামঘোষাক হেজাৰী ঘোষা বুলিও জনা যায়। আৰু নামঘোষাক হেজাৰী ঘোষা বুলি জনা যায় কাৰণ নামঘোষাত 1000টা ঘোষা আছে, সেইকাৰণে নামঘোষাত হেজাৰী ঘোষা বুলি জনা যায়। তোমালোকক ইয়াৰ পৰা প্ৰশ্ন দিব পাৰে, নামঘোষাত কিমানটা ঘোষা আছে? তেতিয়া ইয়াৰ উত্তৰ লিখিবা, নামঘোষাত 1000টা ঘোষা আছে। ইয়াৰ উপৰিও তেওঁ ৰাজহুৱা কাব্য, জন্ম ৰহস্য, ৰাজহুৱা কাব্য আৰু জন্ম ৰহস্য এইবিলাক হ'ল তেওঁৰ ৰচনা, আখ্যানমূলক আৰু তথ্যমূলক ৰচনা। আৰু অৰ্জুন বঞ্জন এইখন হ'ল তেওঁৰ নাট। আকৌ কৈ দিছোঁ মই, ৰাজহুৱা কাব্য হ'ল তেওঁৰ আখ্যানমূলক ৰচনা আৰু জন্ম ৰহস্য হ'ল শ্ৰী শ্ৰী মাধৱদেৱৰ তথ্যমূলক ৰচনা
আৰু অৰ্জুন বঞ্জন বা দধিমথন এইটো হ'ল তেওঁৰ নাট। আৰু তেওঁ কিছুমান ঝুমুৰা ৰচনা কৰিছিল, আৰু তেওঁৰ ঝুমুৰা কেইখনৰ নাম মই ইয়াতে দিয়া নাই, পাঠত দিয়া আছে। আৰু তেওঁৰ 4খন ঝুমুৰা পাইছোঁ, আৰু 4খন ঝুমুৰা হ'ল চুৰদৰা, পিম্পৰা গুচোৱা, বমি লেটুৱা, বুজন বিহাৰ। এইখিনি পাঠৰ পৰা জানি ল'বা, ইয়াৰ পৰা প্ৰশ্ন দি দিব পাৰে। মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰা কিছুমান ঠাইৰ নাম হ'ল বাৰাদি, গণককুছি, সুন্দৰদিয়া, বেলাডাংগা। অৰ্থাৎ মাধৱদেৱে বাৰাদি, গণককুছি, সুন্দৰদিয়া, বেলাডাংগা এই ঠাইসমূহত ধৰ্ম প্ৰচাৰ কৰিছিল। ইয়াৰ পৰা প্ৰশ্ন দিব পাৰে যে মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰা যিকোনো দুখন ঠাইৰ নাম লিখা। 2খন নিদি বা 3খন দিব পাৰে, বা 4খন দিব পাৰে, বা 1খন দিব পাৰে। গতিকে ঠাইকেইখনৰ নাম জানি ল'বা। তেওঁ ধৰ্ম প্ৰচাৰ কৰা ঠাইকেইখনৰ নাম হ'ল বাৰাদি, গণককুছি, সুন্দৰদিয়া আৰু বেলাডাংগা। 4 নম্বৰ প্ৰশ্নত আছে ব্যাখ্যা কৰা। 4ৰ ক নম্বৰত দিয়া আছে সহস্ৰ বয়নে যান নাপাৱন্ত সীমা, অদমে জানিব কেনে তোমাৰ মহিমা। এই ব্যাখ্যাটো তোমালোকৰ মাজলৈ আগবঢ়াইছোঁ। উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। অৰ্থাৎ বৰগীত নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। এই কবিতাফাকিৰ জৰিয়তে কবিয়ে ভগৱান হৰিৰ অপাৰ মহিমাৰ বিষয়ে বৰ্ণনা কৰিব বিচাৰিছে, বা বৰ্ণনা কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। সহস্ৰ মুখ থকা নাগেও যাৰ মহিমা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰে, তেনে এজন পৰমেশ্বৰৰ মহিমা এজন সাধাৰণ মানুহে কেনেকৈ বুজিব পাৰিব। কবিয়ে নিজকে অদম বুলি কৈ ভগৱানৰ ওচৰত নিজৰ ক্ষুদ্ৰতা স্বীকাৰ কৰিছে। খ নম্বৰ ব্যাখ্যাত দিছে আতুৰ বৈলহু হৰি বিষয় বিকলে, কৰিয়া উদ্ধাৰ মুখ চৰণ কমলে। উত্তৰ হ'ব উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। উক্ত কবিতাফাকি অৰ্থাৎ এই কবিতাফাকিৰ জৰিয়তে কবিয়ে সংসাৰৰ দুখ কষ্টৰ পৰা মুক্তি বিচাৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। কবিয়ে কৈছে যে তেওঁ সাংসাৰিক দুখ যন্ত্ৰণা মায়ামোহত আতুৰ হৈ পৰিছে। এই দুখৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ ভগৱান হৰিৰ পদুমৰ দৰে পবিত্ৰ চৰণত আশ্ৰয় বিচাৰিছে, আৰু তেওঁক উদ্ধাৰ কৰিবলৈ অনুৰোধ জনাইছে। গ নম্বৰ ব্যাখ্যাত দিছে তোমাৰ চৰণ দুই মোৰ মহাদন, বকত জনে নিজ তুমিহে জীৱন। ইয়াৰ উত্তৰ হ'ব উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। এই কবিতাফাকিৰ জৰিয়তে বা উক্ত কবিতাফাকিৰ জৰিয়তে কবিয়ে ভগৱানৰ চৰণ যে ভক্তৰ একমাত্ৰ আশ্ৰয় আৰু সম্পদ সেই কথা প্ৰকাশ কৰিছে। কবিয়ে ভগৱানৰ চৰণ যুগলক নিজৰ মহাধন বুলি অভিহিত কৰিছে। তেওঁৰ মতে অৰ্থাৎ কবিৰ মতে, কবি শ্ৰী শ্ৰী মাধৱদেৱৰ মতে ভক্তসকলৰ বাবে ভগৱানেই তেওঁলোকৰ জীৱনস্বৰূপ। অৰ্থাৎ ভক্তৰ বাবে ভগৱানৰ বাহিৰে আন কোনো ডাঙৰ সম্পদ নাই। 5 নম্বৰ প্ৰশ্নত দিছে সনক সনন্দ যোগী যাহাকো দিয়াই, সকল নিগমে যাক বিচাৰি নাপায়, তাৎপৰ্য বিচাৰ কৰা। ইয়াৰ উত্তৰ দিছোঁ, একদম সৰু কৰি দিছোঁ। এই কবিতাফাকি অৰ্থাৎ উক্ত কবিতাফাকিৰ জৰিয়তে কবিয়ে ভগৱান হৰিৰ মহিমা যে কিমান বিশাল আৰু গভীৰ সেই কথা প্ৰকাশ কৰিছে, বা সেই কথা প্ৰকাশ কৰিবৰ প্ৰয়াস কৰিছে। সনক সনন্দৰ দৰে মহান যোগীসকলেও যাক সদায় ধ্যান কৰে, আৰু বেদ উপনিষদৰ দৰে শাস্ত্ৰসমূহেও যাৰ মহিমাৰ অন্ত বিচাৰি নাপায়, তেওঁৱে হ'ল পৰমেশ্বৰ হৰি। ইয়াৰ দ্বাৰা ভগৱানৰ মহিমা যে সাধাৰণ মানুহৰ জ্ঞান আৰু কল্পনাৰ ঊৰ্ধত সেই কথাকে প্ৰকাশ কৰা হৈছে। 6 নম্বৰত দিছে বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। উত্তৰ হ'ব বৰগীতৰ 4টা লক্ষণ হ'ল, অৰ্থাৎ বৰগীতৰ 4টা লক্ষণ তলত উল্লেখ কৰা হ'ল। ক বৰগীতসমূহ হ'ল শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। খ বৰগীতৰ ভাষা ব্ৰজাৱলী। গ মাধৱদেৱৰ বৰগীতসমূহ গায়কৈ শিশু কৃষ্ণৰ লীলা বিষয়ক। ঘ বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। তাৰ পিছত আছে ভাষা বিষয়ক। ভাষা বিষয়ত 1 নম্বৰ প্ৰশ্নত দিছে তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। আধুনিক ৰূপ লিখিব দিছে নাপাৱন্ত, কেনে, বৈলহু, তুমিছে, জনের, কহয়। এইকেইটা শব্দৰ আধুনিক ৰূপ লিখিব দিছে। গতিকে আহা আমি এইকেইটা শব্দৰ আধুনিক ৰূপ জানি লওঁ। মই একফালে মূল শব্দটো লিখিছোঁ, আৰু বেলেগ ফালে মই সেই শব্দটোৰ আধুনিক ৰূপ লিখিছোঁ। চাবা নাপাৱন্ত
এইটো হ'ল মূল শব্দ আৰু ইয়াৰ আধুনিক শব্দ হ'ব নাপায়। কেনে, ইয়াৰ আধুনিক শব্দ হ'ব কিদৰে বা কেনেকৈ। বৈলহু, ইয়াৰ আধুনিক শব্দ হ'ব হলু। তুমিছে, এই শব্দটোৰ আধুনিক শব্দ হ'ব তুমিয়েই বা তুমিহে। জনেৰ, এই শব্দটোৰ আধুনিক শব্দ হ'ব জনৰ। কহয়, এই শব্দটোৰ আধুনিক শব্দ হ'ব কয়। 2 নম্বৰ প্ৰশ্নত দিছে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। মই ব্ৰজাৱলী ভাষাৰ কেইবাটাও বৈশিষ্ট্য দিছোঁ, তোমালোকে গুৰুত্ব সহকাৰে জানি লোৱা বা নোটছ কৰি লোৱা। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰিব দিছে। উত্তৰ হ'ব ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। ক, ব্ৰজাৱলী ভাষাৰ মূল বেটি হ'ল মৈথিলী। এনেকৈও দি দিব পাৰে প্ৰশ্ন যে ব্ৰজাৱলী ভাষাৰ মূল বেটি কি, তেতিয়া উত্তৰ লিখিবা মৈথিলী। খ, পশ্চিমীয়া অৰ্থাৎ পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজ ভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই। গ, ব্ৰজাৱলী ভাষা হ'ল মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা। ঘ, ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰিও প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগ হোৱাৰ বাবে ই অতি শ্ৰুতিমধুৰ হৈ পৰিছে। ঙ, এই ভাষাই অৰ্থাৎ ব্ৰজাৱলী ভাষাই উৰিষ্যা, বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছু সুকীয়া স্থান গ্ৰহণ কৰিছে। ছাত্ৰ ছাত্ৰীসকল, আমি পাঠৰ মূল প্ৰশ্নকেইটা অৰ্থাৎ পাঠত দিয়া প্ৰশ্নকেইটা আলোচনা কৰিলোঁ। ইয়াৰ উত্তৰসমূহৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিলোঁ। এতিয়া আমি পাঠৰ উপৰিও পাঠভিত্তিক প্ৰশ্নৰ উপৰিও আমি অতিৰিক্ত কিছুমান প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম আৰু এই প্ৰশ্নবিলাক তোমালোকৰ পৰীক্ষাৰ কাৰণে যথেষ্ট সহায়ক হ'ব আৰু ইয়াৰ পৰা যিকোনো এটা বা দুটা প্ৰশ্ন দিয়াৰ 100% চান্স আছে। গতিকে তোমালোকে শুনি লোৱা বা নোটছ কৰি লোৱা, স্ক্ৰীনশ্বটো ল'ব পাৰিবা। তোমালোকে নোটছ কৰি অসমীয়াৰ খাতাত ধুনীয়া কৰি লিখি লোৱা। আজিৰ প্ৰথম প্ৰশ্ন, অতিৰিক্ত প্ৰশ্নৰ ওপৰত প্ৰথম প্ৰশ্ন হ'ল মাধৱদেৱে ক'ত শংকৰদেৱৰ সৈতে লগ হৈছিল? মাধৱদেৱ দোহাত বেলগুৰিত শংকৰদেৱৰ সৈতে লগ হৈছিল। আৰু মাধৱদেৱ আৰু শংকৰদেৱৰ মাজত যে দোহাত বেলগুৰি নামৰ ঠাইত মিলন হৈছিল আৰু সেই মিলনক গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ বুলি কোৱা হৈছিল। এইখিনি কথাও মনত ৰাখিবা। 2 নম্বৰ প্ৰশ্নত আছে মাধৱদেৱে ৰামায়ণৰ কোন খণ্ড প্ৰণয়ন কৰে? ইয়াৰ উত্তৰ হ'ব মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ড প্ৰণয়ন কৰে। 3 নম্বৰ প্ৰশ্নত আছে মাধৱদেৱৰ বৰগীতত কি বাবৰ প্ৰকাশ অধিক? ইয়াৰ উত্তৰত হ'ব মাধৱদেৱৰ বৰগীতত বাৎসল্য, দাস্য আৰু সাম্যভাৱৰ প্ৰকাশ অধিক। 4 নম্বৰ প্ৰশ্নত আছে মাধৱদেৱৰ এখন নাটৰ নাম লিখা। মাধৱদেৱৰ এখন নাটকৰ নাম অৰ্থাৎ নাটৰ নাম হ'ব অৰ্জুন বঞ্জন বা দধিমথন। 5 নম্বৰ প্ৰশ্নত আছে মাধৱদেৱৰ দুখন ঝুমুৰাৰ নাম লিখা। উত্তৰ, মাধৱদেৱৰ দুখন ঝুমুৰা হ'ল চোৰদৰা আৰু বুজন বিহাৰ। আমি পাঠত পাইছোঁ মাধৱদেৱে 4খন ঝুমুৰা ৰচনা কৰিছিল আৰু সেই 4খন ঝুমুৰা হ'ল চোৰদৰা, পিম্পৰা গুচোৱা, বমি লেটুৱা আৰু বুজন বিহাৰ। কিন্তু মই প্ৰশ্নত 2খন ঝুমুৰাৰ কথা উল্লেখ কৰিছোঁ আৰু বাকী 2খনো প্ৰয়োজনীয়। পৰীক্ষাত হয় 2খন দিব পাৰে, নহ'লে 1খনো দিব পাৰে, 3খনো দিব পাৰে, কিন্তু তোমালোকে 4খন জানি থ'ব লাগিব। সেইকাৰণে মাধৱদেৱৰ 4খন ঝুমুৰা হ'ল চোৰদৰা, পিম্পৰা গুচোৱা, বমি লেটুৱা আৰু বুজন বিহাৰ। আৰু 2খন দিলে সেই 4খনৰ যিকোনো 2খন লিখি দিবা। 1খন যদি লিখিব দিয়ে সেই 4খনৰ যিকোনো এখনৰ নাম লিখি দিলে হ'ব। 6 নম্বৰ প্ৰশ্নত আছে মাধৱদেৱে কাৰ টোলত বহি শিক্ষা লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত বহি শিক্ষা লাভ কৰিছিল। অৰ্থাৎ মাধৱদেৱে ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত বহি শিক্ষা লাভ কৰিছিল। আজিৰ শেষৰ প্ৰশ্নটো হ'ল বা 8 নম্বৰ প্ৰশ্নটো হ'ল শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল? শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল শ্ৰী শ্ৰী মাধৱদেৱ। অৰ্থাৎ শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল মাধৱদেৱ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ নিয়মিতভাৱে তোমালোকে পাবলৈ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি ল'বা আৰু এটা শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাবা। থ্যাংক ইউ ৱাচিং দি ভিডিঅ'।